এই মুহূৰ্তে এটি ডাঙৰ খবৰ আহি পৰিছে, এটা বিগ ব্ৰেকিং নিউজ ক'ব লাগিব। 28 মেত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে হাফলং শিলচৰ পথৰ সংযোগী ব্যৱস্থা। অসমৰ ডিমা হাছাও জিলাত হোৱা ধাৰাসাৰ বৰষুণৰ ফলতে নদীৰ জলপৃষ্ঠ বৃদ্ধিৰ ফলতে পথটোৰ এক বৃহৎ অংশ উঠাই নিজে। এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ মই পুনৰ জনাই আছোঁ। 28 মেত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে হাফলং শিলচৰ পথৰ সংযোগ ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে। অসমৰ ডিমা হাছাও জিলাত হোৱা ধাৰাসাৰ বৰষুণৰ ফলতে নদীৰ জলপৃষ্ঠ বৃদ্ধিৰ ফলতে পথটোৰ এক বৃহৎ অংশ উঠাই লৈ যায়।